এটা প্লাষ্টিকৰ দাম কিমান এইটো প্লাষ্টিকৰ দাম 10 টকা এই প্লাষ্টিকটোৰ দাম 10 টকা চাই লওক আপোনালোকে মানে এটা ধুনীয়া ভিউ পইণ্ট আছে তো চাব পাৰে আপোনালোকে তো মানে এনেকৈ লাগে গোটেই গুৱাহাটীখন ইয়াৰ পৰা দেখা পোৱাৰ নিচিনা লাগে একচুৱেলি কাম ধুনীয়াকৈ তো আমি মানে গুৱাহাটী হাই গাইজ তো কি খবৰ আপোনালোকৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হেডফল ব্লগ তো গাইজ মানে ভিডিঅ'টো পুৰা ৰঙীয়াৰ পৰা বনাইছোঁ মানে আজি গৈছোঁ আৰু কামাখ্যাত গমেই পাই আপোনালোকে অম্বুবাচী মেলা চাবৰ কাৰণে গৈছোঁ তো এইফালে আছে আমাৰ মিনু আৰু এইফালে আছে জুমন এইফালে আছে আমাৰ জান ভাই কেনে ভাই পইচা আমাৰ কমিটি দি আমাৰটো কমিটি তাতে পইচা জমা কৰা আহিছে আমাৰ একদম হিচাপ কৰি আছে এইফালে আছে জুমন ভাই কি খালি চিঞৰ নাই আজি কিমান লাগে না গুৱাহাটী চব নিম আজি গুৱাহাটীত নৰে ঘটাই আজি নেকি এইফালে আছে কইলা নামাৰ BTS লে BTS লাভাৰ কি কামাখ্যা গেট আহি পালো এতিয়া আমি মানে কি চেণ্ডেল থোৱা অলপ প্ৰব্লেম হৈ আছে নেকি তো আমি মানে চেণ্ডেলটো কিবাকে লৈ যাম মানে বহুত ৰাস্তা ফুট কৰিব লাগে না প্ৰব্লেম হৈ যায় তো আমি চেণ্ডেলটো কিবাকে লৈ যাম তো বৰ্তমান এতিয়া খুলিছে কিন্তু এনে পিন্ধিব ক'বা এই বেগত আছে তো এতিয়া আমি আহি পালো কামাখ্যা গেট তো মানুহ চাব পাৰে এতিয়া বহুত মানুহ তামাম একদম গোটেই ৰাস্তা ফুল এই কি চাপৰি এইটো চেণ্ডেল চাব পাৰে মানে বেগত লৈ যাব পাৰে নহ'লে গেটৰ পৰা যদি চেণ্ডেল পিন্ধি যায় ওলাই দিয়ে মানে চেকিং হৈছে তো সেইকাৰণে চেণ্ডেলটো বেগত লৈ যাব পাৰে পিন্ধা তো আপোনালোকে এতিয়া চাইডে উঠি নাই দেখাম আপোনালোকক এটা প্লাষ্টিকৰ দাম কিমান এইটো প্লাষ্টিকৰ দাম 10 টকা এই প্লাষ্টিকটোৰ দাম 10 টকা চাই লওক আপোনালোকে প্লাষ্টিক এনেকুৱা প্লাষ্টিক দিব আমাৰ ঘৰৰ পৰা আনি কিনে বিক্ৰী কৰিলে বহুত পইচা হ'লে ধেমালি নহয় না তো এয়া চাব পাৰি আপোনালোকে পুৰা কামাখ্যা মেইন গেট আহি পালোঁ আমি এতিয়া ভিতৰত সোমাম নেকি ভিতৰত যাম এতিয়া আমি আপোনালোকে মই যাইছোঁ বোল আৰু এতিয়া আমি গৈছোঁ আৰু এইবাৰ মানে বেলেগ ফালে কৰি দিছে ৰাস্তাটো তো এইটো চাব পাৰে তো ওপৰৰ পৰা মই আপোনাৰ ভিউটো দেখাই দিছোঁ চাই লওক কি মজা লাগিছে ভিউটো তো মানে এইবাৰ বহুত দূৰ হৈ গৈছে ৰাস্তাটো না আগতে এতিয়া আমি যদি ইফালে নাহি কিনে সিফালে গ'লো হয় গৈ পালোই হয় মানে তো এতিয়া চাগে এইটো ৰাস্তা মানে ফাৰ্ষ্ট টাইম আহি গৈছে এনেকুৱাকৈ এই চাওঁ বাৰু কেনেকুৱা লাগে এইটো ৰাস্তাত গৈ দেখাম আপোনালোকক আৰু এতিয়া আমি আহি ধুনীয়া এটা জেগা পালোঁ মানে এটা ধুনীয়া ভিউ পইণ্ট এটা আছে তো চাব পাৰে আপোনালোকে তো মানে এনেকৈ লাগে গোটেই গুৱাহাটীখন ইয়াৰ পৰা দেখা পোৱাৰ নিচিনা লাগে তো গাইজ দেখাবলৈ একদম ধুনীয়া ভিউ হয় মানে এইবাৰ যিটো নেকি মানে নতুন ৰাস্তা বনাই দিছে যাবৰ কাৰণে তো এইটো আহিলে দেখা পায় মানে আৰু ইয়াত এইটো এনেকুৱা চেম ধুনীয়া ৰোড নপৰাকৈ আছে মানে এনেকুৱাকৈ বনোৱা তো ইয়াৰ পৰা ধুনীয়াকৈ ভিউটো দেখা পায় তো এতিয়া আমি পামেই আৰু বেছি দূৰ নাই মন্দিৰটো তো আজি মোৰ লগত কোন আহিছে দেখাম আৰু আপোনালোকক দেই চাই থাকক তো গাইজ ফাইনেলি মানে বহুত কষ্টৰ পিছত আমি আহি পালোঁ আৰু এইবাৰ মানে নতুন ৰাস্তাটোত ভিউ পইণ্টটো আছে কিন্তু বহুত বেছি কষ্ট আছে মানে বহুত ওখ ৰাস্তাটো আৰু বহুত চেৰি আছে তামাম কষ্ট তো মোৰ লগত খাব পাৰে কোন আহিছে কাম ৰ'ব আপোনালোকে তো এইফালে চাওক তো গাইজ মানে আমি কামাখ্যাত আহি পোৱা অলপ টাইম হৈ গ'ল ইয়াতে আহি বহিলোঁ অকণমান টাইম ধুনীয়াকৈ তো এতিয়া যাম আৰু আমি ওলাই ইয়াৰ পৰা তো মানে এইবাৰ গৰম হোৱা নাই বাৰু আহি ভালেই লাগিছে কিন্তু অলপ কষ্ট হৈছে ৰাস্তাটোৰ কাৰণে তো এইফালে চাব পাৰে কোন আছে আহি কেনেকৈ আছে এইবাৰ হা কিমান ভাল হা আমি মানে বহুত দিনৰ পৰা আহিম বুলি ভাবিছিলোঁ ন তো এবাৰ মানে আহিলোঁ আৰু কিবাকৈ প্লেনিংটো কৰা নাছিলোঁ না আমি তো মানে আমি একো প্লেনিং কৰা নাছিলোঁ না হঠাতে আহি গৈছোঁ মানে মই আহিম বুলি ভাবিছিলোঁ কিন্তু এই মানে আহিম বুলি ভবা নাছিল তো আহিলোঁ ন ভাল লাগিল তো এতিয়া আমি যাম ওলাই তো এতিয়া আমি ধুনীয়াকৈ যাম মই কিবা এটা খাই পেলাই ধুনীয়াকৈ যাম আৰু তুমিতো নোখোৱা নহয় একো কিয় খাবা হা ভাত খাবি ভাত আৰু খোৱা কিনা কিবা এটা খাম এতিয়া বহুত খোজকাঢ়িব লাগিব না তো এতিয়া আমি সোনকালে যাম মানে লগকেইটা গ'লে মানে অলৰেডি সিহঁতে তো আহোঁতে মানে এনেকুৱাকৈ আহিছোঁ এই কিবাকৈহে লৈছোঁ কেনেকৈ লৈছোঁ তোমাক কোৱাচোন হা হা মানে দাঙি আনিব লগা আছে বুলি ভুল নাই মানে ৰখি লৈ আহিব লগা হৈছে এতিয়া আমি যাম ধুনীয়াকৈ ওলাই আৰু এতিয়া আমি কামাখ্যাৰ পৰা চিধা ওলাই ভাতৰ হোটেলত সোমাইছোঁ তো এতিয়া আমি এতিয়া ধুনীয়াকৈ ভাতটো খাই যাম তো আমি মানে 14জন মানুহ আছে ইয়াতে চাব মানে সেইকেইজন আমাৰ লগে হয় ধুনীয়াকৈ খাম আমি বিনু ভাই নে কি বিনু কেনে কি খাবি আজি পনীৰ না পনীৰ মছলা
এইবিলাক খাম পনীৰ মছলা তো আমি ভেজ থালি অৰ্ডাৰ দিছোঁ ভেজ থালি খাম ধুনীয়াকৈ তো আমি মানে গুৱাহাটী তো মানে আমি এতিয়া আছোঁ গুৱাহাটী ষ্টেচনত পনীৰ বজাৰ ভেজ থালি খাই ল'ম ধুনীয়াকৈ চাওক আপোনালোকে তো আজি আহি বাৰু ভালেই লাগিল তো যদি আপোনালোকেও আহিছে অম্বুবাচীবিলাক না কমেণ্ট কৰি দিব নে লাইক এটা কৰি দিব কমেণ্ট কৰি দিব যদি আহিছে তো বাৰু আজি লগ পাইছোঁ কেইটামানক ভিডিঅ' বনোৱা নহ'ল বাৰু মানে ইমানেই বেছি গৰম ভিৰ ইমান কষ্ট হৈছে মানে আগতে মানে আজি ৰাস্তাটো বহুত বেলেগ কৰি দিছে না তাৰ কাৰণে বহুত কষ্ট হৈছে যদি বয়সস্থ মানুহবিলাক আছিল না বহুত কষ্ট পাইছে ইয়াতে আৰু এতিয়া এইফালে আমাৰ আহি গ'ল ভাত তো ভেজ থালি অৰ্ডাৰ দিছিলোঁ আৰু আমি এতিয়া দিছোঁ পনীৰ মছলা এটা তো এইফালে খাই আছে ৰৌ মাছ কিবা কিবি খাই আছে আৰু এইফালে চিকেন কাৰী নে কি খাই আছে তো আমি খাম পনীৰ মছলা কাৰণ আমি মন্দিৰত গৈছোঁ না সেইকাৰণে আমি নিৰামিষ খাই আছোঁ তো খাই লওঁ এতিয়া ধুনীয়াকৈ আৰু এতিয়া আমি ভাত ধুনীয়াকৈ খাই বৈ ওলাই আহিলোঁ আৰু এইফালে এটা পাৰ্টনাৰ লগ পালোঁ ক'ত আছিল বক ন তো এতিয়া আমিও যাম ইয়াতে 5 নম্বৰ প্লেটফৰ্মৰ ৰখি আছে আমি 3 যাম এতিয়া মানে তো লোকৰ ভাল লাগিছে তোমাৰ নামটো কি আছিল মনজিত দাস ন তো ভাল লাগিল যাব বিচাৰে আৰু গাইছ আজি হ'ল নেক্সট ডে তো যোৱাকালি আৰু ভিডিঅ' বনাই থকা নহ'ল কাৰণ কামাখ্যা ষ্টেচনত যেতিয়া আমি পাইছোঁ ইমানেই বেছি মানুহ হৈ গ'ল মানে থিয় হ'বৰ কাৰণেও জেগা নোহোৱা হৈ গ'ল তো সেইকাৰণে আৰু মোবাইলটো ওলাই ভিডিঅ' চিডিঅ' বনোৱা নাই ধুনীয়াকৈ আহিলোঁ আৰু ইমানেই বেছি গৰম আছিল মানে ট্ৰেইনটো কালি যদিও চলি আছিল কাৰণ মানুহৰ কাৰণে তো আহি আৰু সেইকাৰণে ভিডিঅ' চিডিঅ' বনাই নাই তো চিধা আহিলোঁ ঘৰত তো ভিডিঅ'টো ভাবিলোঁ আজি শেষ কৰি দিওঁ যদি আপোনালোকৰ চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ কামাখ্যাত গৈছে তো কেনেকুৱানো লাগিল আপোনালোকৰ গৈ পেলাই তো এবাৰ কাৰণ বহুত বেছি টান লাগিছে মানে ৰাস্তাটো বহুত বেছি দূৰ কৰি দিছে আৰু ইমান বেছি হাইট মানে চিৰিও উঠিব লগা হৈছে তো তাৰ কাৰণে অকণমান বাৰু কষ্ট হৈছে বয়স হোৱা মানুহবিলাক যদি গৈছে তো বহুত বেছি কষ্ট পাইছে আৰু কিছুমানে জানে বাৰু শ্বৰ্টকাটবিলাক কিবা কিবিকে গৈছে ল'ৰা মানুহবিলাকে কিন্তু সেইবিলাকৰ অলপ ৰিক্সো আছে মানে পৰি গ'লে তো এইখিনি আছিল ভিডিঅ'টো তো গাইছ বাই বাই